আমি আমার ল'ৰা বা ছোৱালীৰ বাৰ্থডে সেলিব্ৰেশ্যন কৰিব পাৰিমনে? চাওক, এই বিষয়ে আমাক প্ৰথমতে চাব লাগিব বাৰ্থডে সেলিব্ৰেশ্যন ক'ৰ পৰা আহিল আৰু কেনেকৈ আহিল। এই বিষয়ে চাবলৈ গ'লে আমি জানিব পাৰোঁ বাৰ্থডে সেলিব্ৰেশ্যন কৰা এয়া সম্পূৰ্ণৰূপে খ্ৰীষ্টানসকলৰ কালচাৰ আৰু তেওঁলোকৰ পৰম্পৰা। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাৰ বাৰ কৈছে, খালিফুল ইয়াহুদা ওয়ান নাসাৰা, তোমালোকে ইহুদী আৰু খ্ৰীষ্টানসকলৰ মুখালিফত কৰা, বিৰোধিতা কৰা। আনহাতে বাৰ্থডে সেলিব্ৰেশ্যন কৰিবলৈ যাওঁতে যিখিনি শৰীয়ত বিৰোধী কাৰ্যকলাপ কৰা হয়, বিশেষ ধৰণৰ পোচাক আৰু মমবাতি জ্বলাই কেক কটা ইত্যাদি গান বাজনা যিখিনি কৰা হয়, এয়া সম্পূৰ্ণৰূপে শৰীয়ত বিৰোধী কৰ্ম, যাক ইছলামী শৰীয়াই কেতিয়াও ছাপৰ্ট নকৰে। আল্লাহ ৰাব্বুল আলামিন কোৰআন শৰীফত ঘোষণা কৰিছে, ওয়ামাই ইয়াবতাগি গায়ৰাল ইছলামি দীনান ফালা ইউকবালা মিনহু ওয়া হুয়া ফিল আখিরাতি মিনাল খাসিরিন। সূরা আলী ইমরান আয়াত নাম্বার 85। এই আয়াতত আল্লাহ ৰাব্বুল আলামিনে বৰ্ণনা কৰিছে, যিয়ে দিনে ইছলাম এৰি অইন ধৰ্ম অইন দিন বিচাৰিব বা আমল কৰিব, এয়া আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু তেওঁ কিয়ামতৰ দিনা খাছাৰা আৰু বৰবাদ হৈ উঠিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, মান তাশাব্বাহা বিকৌমিন ফাহুৱা মিনহুম। আবু দাউদ শৰীফ হাদিছ নাম্বাৰ 4031। এই হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিয়ে অইন কোনো জনগোষ্ঠীৰ অনুকৰণ কৰিব, তেওঁ তাৰেই মাজৰ এজন হ'ব। এতিয়া চাওক, যি কালচাৰ, যি পৰম্পৰা খ্ৰীষ্টানসকলৰ প্ৰতীক আৰু তেওঁলোক কৰি থাকে, সেই বস্তু আমি মুছলমান হৈ কৰাটো কিমান গ্ৰহণযোগ্য হ'ব? হয়, আপোনাৰ ল'ৰা বা ছোৱালী যিটো তাৰিখত জন্মিছে, সেইদিনা আপোনাৰ ল'ৰা ছোৱালীক বিশেষ কোনো ধৰণৰ আয়োজন নকৰাকৈ, যি আয়োজন খ্ৰীষ্টানসকলৰ লগত মিল ৰাখে, খাপ খায়, এনে আপুনি আপোনাৰ ল'ৰা বা ছোৱালীৰ বাবে দোৱা কৰি লয় বা দোৱা কৰে, এয়া কৰিব পাৰে, ভাল কথা। কিয়নো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সোমবাৰৰ দিনা ৰোজা ৰাখিছিলে আৰু সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইন তেখেতক যেতিয়া সুধিছিলে, আপুনি সোমবাৰৰ দিনা কিয় ৰোজা ৰাখে, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, মই সোমবাৰৰ দিনা দুনিয়াৰ বুকুত আহিছোঁ, সেই হেতুকে মই সোমবাৰৰ দিনা ৰোজা ৰাখোঁ। আপুনি আপোনাৰ জন্মদিন বা আপোনাৰ ল'ৰা ছোৱালীৰ জন্মদিন ৰোজা ৰাখিও পালন কৰিব পাৰে, আল্লাহৰ ওচৰত দোৱা কৰি পালন কৰিব পাৰে, এদিনা মোৰ ল'ৰা বা ছোৱালীৰ জন্ম হৈছে, আল্লাহ তুমি ইয়াক হায়াত দাৰাজ কৰি দিয়া। কিন্তু ডাঙৰ কথা, আমি সম্পূৰ্ণৰূপে শৰীয়ত বিৰোধী কৰ্ম কৰাৰ পিছত আকৌ আমি কৈ থাকোঁ, মোৰ ল'ৰা বা ছোৱালীৰ বাবে দোৱা কৰিব যাতে আল্লাহ ৰাব্বুল আলামিন নেক হায়াত দান কৰে। এয়া কেনেকুৱা দুৰ্ভাগ্যজনক কথা। আপুনি কৰি আছে শৰীয়ত বিৰোধী কাম আৰু দোৱা কৰি আছে আল্লাহৰ ওচৰত, এয়া কেতিয়াও নহয়। এয়া শৰীয়তৰ লগত বা আল্লাহ ৰাব্বুল আলামিনৰ লগত ধেমালি কৰাহে হ'ব। আল্লাহ ৰাব্বুল আলামিন আমালোকক সকলোকে সঠিকভাৱে বুজাৰ তৌফিক দান কৰক। আমিন।